গৰমৰ পৰা ৰক্ষা পাবলৈ পেটটোকো ঠাণ্ডা কৰি ৰাখিব লাগিব নে কি কয়। সেয়া লাও আৰু ভাঙন মাছৰ টেঙা জোল অকণ বনালোঁ। আজি অকণ বৰষুণ দিয়াৰ কাৰণে ভালেই লাগিছে বতৰটো। ৰাতিপুৱা ভাঙন মাছ কেইটামান আনিলে, তাকে বনালোঁ। ধুনীয়াকৈ জাতিলাওটো পিহনাত পিহি ল'লোঁ। আৰু আপোনালোকে যেনেকৈয়ে বনায় আপোনালোকৰ কথা, মই একদম চিম্পুলকৈ বনাইছোঁ। পাঁচফোৰণ দিলোঁ আৰু লাওখিনি ভাজিলোঁ, ভজা মাছখিনি তাতে দি দিলোঁ, হৈ গ'ল। আপোনালোকেও কেনেকৈ বনায় মোক জনাব। মই চিম্পুলকৈ বনাই তাকে দেখালোঁ। আৰু এনেকৈ খাই ভালো লাগে। আজি দুপৰীয়া সাঁজ যেনেকৈ আজি খালোঁ, মাছৰ টেঙা জোল, মাছ ফ্ৰাই এজনী, বেচনে বেঙেনাই ফ্ৰাই কৰিলোঁ। তাৰপিছত জাতিলাওৱে আলুৱে একদম তেল সৰহকৈ দি পেলাই ভাজিছোঁ দেই, নেমু অকণমান, সেই তৃপ্তিৰে খালোঁ টেঙা জোল অকণমান। তাকে আপোনালোকলৈও আগবঢ়ালোঁ। নিশ্চয় ভাল লাগিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ।